আমি আমাৰ চুলি কোচা কোনদিনাখন ধুব নালাগে আমাৰ চুলি ধোৱাৰো এটা নিৰ্দিষ্ট দিন বাৰ আছে যিকেইটা দিনত আমি যদি আমাৰ চুলি কোচা ধুও খুব বেছি ভাল বুলি কোৱা হয় আৰু তাৰ সলনি বেলেগ দিনত ধুলে ইয়াক বেয়া বুলি কোৱা হয় এতিয়া আজি আমি আলোচনা কৰিম আমি আমাৰ চুলি কোচা কোনটো দিনত ধুব লাগে আৰু কোন দিনাখন আমি ধুব নালাগে এতিয়া আপুনি যদি জানিব বিচাৰিছে আপোনাৰ চুলি কোচা কোন দিনাখন ধুলে ভাল কোন দিনাখন ধুলে বেয়া ভিডিওটো শেষলৈকে চাব লাগিব আপুনি যদিহে আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই গোটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটসএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটসএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব গতিকে এনে ধৰণৰ সুবিধা যদি বিচাৰিছে দেৰি নকৰি এতিয়া যোগাযোগ কৰক এতিয়া আমি জানিম আমি আমাৰ চুলি কোচা কোনদিনাখন ধুব নালাগে এতিয়া আমি কি হয় পৰৱক্ষত বহু মানুহ আছে যে আমি নাজানো কোনদিনাখন ধুব লাগে বা কোনদিনাখন ধুব নালাগে মানে যেদিনাই নহক আমি ধুই দিও যেদিনাই নহক আমি যেতি কৰি দিও কিছুমান দিনত ধুলে কিছুমান বিশেষ মানুহৰ ওপৰত বেয়া প্ৰভাৱ পৰে গতিকে আপুনি যদি নিবিচাৰে সেই কেইজন মানুহৰ ওপৰত বেয়া প্ৰভাৱ পৰক তেনে ক্ষেত্ৰত আপুনি নুধুব প্ৰথম কথা সোমবাৰে চুলি ধুলে কি হয় জিয়েক যদি আপোনাৰ কন্যা সন্তান আছে আপোনাৰ ছোৱালী আছে ছোৱালীৰ ওপৰত বেয়া প্ৰভাৱ পৰে বুলি কোৱা হয় গতিকে আপুনি যদি বিচাৰে হেদিনাখন আপুনি নুধুব যদি আপোনাৰ ছোৱালী নাই তেনে ক্ষেত্ৰত আপুনি ধুব পাৰে প্ৰবলেম নাই কিন্তু আপোনাৰ যদি ছোৱালী সন্তান আছে ছোৱালী সন্তানৰ ওপৰত বেয়া প্ৰভাৱ পৰে গতিকে ছোৱালী সন্তান থাকিলে নুধুব পাৰিলে দ্বিতীয়তে হৈছে বুধবাৰে ধুলে কি হয় ভাতৃৰ ওপৰত বেয়া প্ৰভাৱ পৰে আপোনাৰ যদি ভাই আছে ককাই ভাই জনে নাথাকক লাগিলে ককাই ভাই যদি আপোনাৰ আছে মানে নিজৰ ককাই ভাই আছে তেনে ক্ষেত্ৰত আপুনি বুধবাৰৰ দিনাখন নুধুব কি হয় বুধবাৰৰ দিনাখন আপুনি ধুলে আপোনাৰ ককাই ভাইৰ ওপৰত বেয়া প্ৰভাৱ পৰে আমিতো কোনোৱে নিবিচাৰো ন আমি কোনোৱে নিবিচাৰো যে আমাৰ কাৰণে কাৰোবাৰ ওপৰত বেয়া প্ৰভাৱ পৰক হয়নে গতিকে আপুনি বুধবাৰৰ দিনাখন চুলি নুধুব আৰু তৃতীয় দিনটো হৈছে গুৰুবাৰ অৰ্থাৎ বৃহস্পতিবাৰে ধুলে কি হয় সুখ শান্তি নোহোৱা হয় বুলি কোৱা হয় এতিয়া এনেকুৱা বহু মানুহ আছে যে বৃহস্পতিবাৰে ঘৰ মছে বৃহস্পতিবাৰে চুলি ধুৱে আৰু এইখিনি কৰিব নালাগে বুলি ক'লেও তেওঁলোকে আমি আগৰ পৰা কৰি আহিছো কৰিমে হেতু আপোনালোকে কৰি আহিছে কৰিমে হেতু আপোনালোকৰ ব্যক্তিগত কথা আপোনালোকে বিশ্বাস নকৰে কৰিব পাৰে কিন্তু আপোনালোকে যদি পুৰণি কালৰ নীতি নিয়ম চাই বা শাস্ত্ৰ অধ্যয়ন কৰে তেন্তে আপুনি বুজি পাব যে গুৰুবাৰৰ দিনাখন কেতিয়াও আপুনি চুলি ধুব নালাগে নহলে গুৰু ক্ৰোধিত হয় গুৰু আপোনাৰ নষ্ট হয় গতিকে যদি আপোনাৰ বিশ্বাস আছে এইকেইটা কাম নকৰিব